নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই নতুন এটা ভিডিঅ'লৈ মই পুনৰ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ নিশ্চয় আপোনালোক ভালে আছে কুশলে থাকক আমাৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই দুগুণ উৎসাহিত হৈ নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ কাৰণে দিব পাৰো আজিৰ ভিডিঅ'টোৰ মূল কথা হৈছে তুলসী গছ প্ৰত্যেকখন ঘৰতে তুলসী গছ থকাটো বাঞ্ছনীয় নিশ্চয় আপোনাৰ ঘৰতো আছে তুলসী গছ আৰু যিখন ঘৰত তুলসী গছ থাকে সেই ঘৰখনত ধন টকা পইচা মান সন্মান ঐশ্বৰ্য বিভূতি সকলোবোৰ বৃদ্ধি হোৱা দেখা যায় আৰু তুলসী গছ সাধাৰণ গছ নহয় সকলোতকৈ উত্তম গছজোপাই হৈছে তুলসী গছ সেইকাৰণে যদি আপোনাৰ ঘৰত তুলসী গছ নাই তেতিয়াহ'লে আপুনি তুলসী গছ এজোপা ৰুবলৈ চেষ্টা কৰক আপোনাৰ ঘৰত এজোপা তুলসী গছ ৰোপণ কৰিবলৈ চেষ্টা কৰক এটা কথা মনত ৰাখিব যদি আপোনাৰ সাধ্য আছে সাধ্য অনুসৰি আপুনি পুৱা গধূলি তুলসী গছজোপাত চাকি দিবলৈ চেষ্টা কৰক চাকি গছ ঘিউৰে হ'লে সৰ্বোত্তম কিন্তু আপুনি যদি পুৱা নোৱাৰে তেতিয়াহ'লে আপুনি গধূলি সময়ত হ'লেও তুলসী গছত এজোপা চাকি এখন চাকি দিবলৈ যত্ন কৰক আৰু দেওবাৰে তুলসী গছজোপা নচুব বা দেওবাৰে তুলসী গছজোপাত পানী নিদিব আৰু এতিয়া ঠাণ্ডাৰ বতৰ সেইকাৰণে তুলসী গছজোপাত এখন চূৰ্ণি দি ৰাখিবলৈ যত্ন কৰিব তাতে এটা কথা লক্ষ্য কৰিব আপোনাৰ ঘৰত সদায় তুলসী পাত সদা ব্যৱহাৰ কৰে প্ৰতিখন ঘৰতে তুলসী পাতৰ ব্যৱহাৰ কৰা হয় যিকোনো কামতে তুলসী পাত ব্যৱহাৰ কৰা হয় কিন্তু এটা কথা লক্ষ্য ৰাখিব যিজোপা গছত আপুনি পূজা কৰে যিজোপা গছত আপুনি চাকি দিয়ে তুলসী গছত সেই গছজোপাৰ পৰা আপুনি পাত নিচিঙিব আপোনাৰ ঘৰখনত ব্যৱহাৰৰ কাৰণে আপোনাৰ ঘৰখনত তুলসী পাত ব্যৱহাৰৰ কাৰণে আপুনি বেলেগ এজোপা তুলসী গছ আপোনাৰ ঘৰখনত ৰোপণ কৰি লওক তুলসী গছজোপাক আপুনি আপোনাৰ নিজৰ ঘৰৰ সদস্যৰ দৰে ব্যৱহাৰ কৰক যিজোপা গছত আপুনি পূজা কৰিছে যিজোপা গছত আপুনি চাকি দিছে আৰু তুলসী গছজোপাত আপুনি সময় সময় কিছুমান ফুল ফুলি অহা দেখিবলৈ পাব আৰু সেই ফুলবোৰ আপুনি সৰু কেঁচি এখনে কাটি দিব তেতিয়া তুলসী গছজোপা সোনকালে মৰি নাযায় আৰু তুলসী গছজোপা আপুনি বহুখিনি জোপোহা হোৱা দেখিবলৈ পাব এতিয়া আমি আমাৰ মূল কথালৈ আহো যে তুলসী গছ কোনটো দিশত ৰাখিলে সকলোতকৈ শুভ সকলোৱে এটা কথা জানো যে ঈশান কোণ নৰ্থ ইষ্ট উত্তৰ পূব দিশটো সকলোতকৈ শুভ আৰু এইটো দেৱতাৰ স্থান বুলি কোৱা হয় সেইকাৰণে যদি পাৰে আপুনি আপোনাৰ ঘৰৰ ঈশান কোণত তুলসী গছজোপা ৰোপণ কৰিবলৈ চেষ্টা কৰক আৰু দ্বিতীয়তেটো ব্ৰহ্মস্থানত তুলসী গছজোপা ৰোপণ কৰিলে যথেষ্ট হ'ব কিন্তু আজিকালি আমাৰ ঘৰবোৰত তেনেকৈ ব্ৰহ্মস্থানত তুলসী ৰুব পৰাৰ কোনো সুবিধা নাই সেইকাৰণে আমি ব্ৰহ্মস্থানত তুলসী গছজোপা ৰোপণ কৰিব নোৱাৰোঁ আপুনি যদি পাৰে তেতিয়াহ'লে ঈশান কোণত তুলসী গছজোপা ৰোপণ কৰিবলৈ চেষ্টা কৰক প্ৰতিটো দিশ অনুসৰি তুলসী গছৰ কিছুমান ফলাফল আছে আপুনি যদি উত্তৰত ৰাখে তেতিয়াও আপুনি কিছুমান মিশ্ৰিত ফল পাব আপুনি যদি পূবত ৰাখে তেতিয়াও পাব সকলো দিশ অনুসৰি কিছুমান ফল আপুনি দেখিবলৈ পাব যদি আপুনি আপোনাৰ ঘৰৰ উত্তৰ দিশত তুলসী গছজোপা ৰাখে ৰোপণ কৰে তেতিয়াহ'লে শুভ আৰু আপুনি আপোনাৰ ঘৰখনত ধন টকা পইচা বৃদ্ধি হোৱা দেখিবলৈ পাব আপোনাৰ সন্তানৰ কেৰিয়াৰ পঢ়া শুনা চাকৰি বাকৰি এইসমূহত আপুনি বহুখিনি ভাল ফলাফল দেখিবলৈ পাব যদি উত্তৰ দিশত তুলসী গছজোপা ৰোপণ কৰে আপুনি যদি পূব দিশত তুলসী গছজোপা ৰোপণ কৰে পূব দিশত যদি আপোনাৰ ঘৰৰ পূব দিশত তুলসী গছজোপা থাকে তেতিয়াহ'লে সমাজত আপোনাৰ নাম প্ৰতিষ্ঠা হোৱা আপুনি দেখিবলৈ পাব যদি আপোনাৰ ঘৰৰ অগ্নিকোণত পূব আৰু দক্ষিণত যদি আপুনি তুলসী গছজোপা ৰাখিছে ৰোপণ কৰিছে তেতিয়াহ'লে যদি আপোনাৰ ঘৰখনত শাৰীৰিক সমস্যা আছে টকা পইচাৰ সমস্যা আছে এই সমস্যাসমূহৰ পৰা বহুখিনি আপুনি লাঘৱ পাব বহুখিনি উপশম হোৱা আপুনি দেখিবলৈ পাব আপোনাৰ ঘৰখন যদি তুলসী গছজোপা আপুনি পশ্চিম আৰু উত্তৰ দিশত ৰাখিছে বায়ুকোণত ৰাখিছে তেতিয়াহ'লে যিসমূহ আপোনাৰ সম্পৰ্ক সেয়া ঘৰুৱা হওক বা ঘৰৰ বাহিৰৰ হওক সেই সম্পৰ্কখিনি অটুট থকা দেখিবলৈ পোৱা যায় সেইকাৰণে তুলসী গছ আপুনি আপোনাৰ ঘৰৰ যিটো দিশতে ৰাখে সেই দিশ অনুসৰি ফলাফল পোৱাৰ উপৰিও আপোনাৰ ঘৰখনত অশুভ শক্তিৰ প্ৰভাৱ নাথাকে তাৰোপৰি আপোনাৰ ঘৰখনত সকলো ধৰণৰ সুখ শান্তিও অটুট থাকিব সেইকাৰণে যদি আপোনাৰ ঘৰত তুলসী গছ নাই যদি আপোনাৰ ঘৰত তুলসী গছ মৰি গৈছে তেতিয়াহ'লে আপুনি আকৌ পুনৰ এজোপা তুলসী গছ ৰোপণ কৰিবলৈ চেষ্টা কৰক এটা কথা মনত ৰাখিব যিখন ঘৰত তুলসী গছ মৰি যায় সেই ঘৰখনত সদায় নিগেটিভ এনাৰ্জি থকা দেখিবলৈ
পোৱা যায় অশুভ শক্তিৰ প্ৰভাৱ থকা ঘৰত কেতিয়াও তুলসী গছ যি নাথাকে সেইকাৰণে যদি আপোনাৰ ঘৰত তুলসী গছজোপা মৰি গৈছে তেতিয়াহ'লে পুনৰ এজোপা আপুনি ৰোপণ কৰিবলৈ চেষ্টা কৰক আৰু যদি পাৰে আপুনি ইখান কোণতেই তুলসী গছজোপা ৰোপণ কৰিবলৈ চেষ্টা কৰিব আজি মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ এতিয়া পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম